গহপুৰত নিশাৰ ভিতৰতে পথাৰত একাংশ লোকে ঘৰ বানিছে তাকো পকা ঘৰ আৰু কঠিয়া ৰুদি তামোল আৰু নাৰিকলৰ পুলি ৰুইছে যেনেকৈ কঠিয়া ৰুৱে ঠিক তেনেদৰে কিন্তু কিয় গহপুৰত এয়া কি চলিছে সকলোৰে মনত প্ৰশ্ন হৈছে ইয়াৰ ঘটনা যদি গম পায় তেন্তে অতি আচৰিত কাৰণ ব্ৰহ্মপুত্ৰৰ তলেৰে যি গহপুৰৰ পৰা নুমলীগড়লৈ যি সুৰংগ হ'ব 15 কিলোমিটাৰ যাৰ দৈৰ্ঘ্য হ'ব এই সুৰংগৰ তাৰ ওপৰেদি কোনটো অঞ্চলেদি এই সুৰংগ যাব তাৰ এতিয়া মাটিৰ জৰীপ প্ৰক্ৰিয়া চলি আছে কেইবাটাও বিভাগে এই জৰীপ প্ৰক্ৰিয়া চলাইছে আৰু তাত আমাৰ ৰাজ্য চৰকাৰৰ একাংশ লোক আছে লগতে যি দুটা কোম্পানীক এই সুৰংগ নিৰ্মাণৰ কাম দিয়া হৈছে তেওঁলোকৰ কিছু লোক তালৈ আহিছে আৰু তেওঁলোকে জৰীপ প্ৰক্ৰিয়া চলাই আছে আৰু ইতিমধ্যে আমি জানো যে গহপুৰৰ 11খন গাঁও আৰু নুমলীগড়ৰ 7খন গাঁও এই সুৰংগ স্পৰ্শ কৰিব জৰীপ প্ৰক্ৰিয়া চলি থকাৰ মাজতে গহপুৰত এটা নাভুত নাচুত ঘটনা সংঘটিত হৈছে ঠিক এনেদৰে যিবোৰ মাটিৰ ওপৰেদি সুৰংগ যাব সেই মাটিৰ ওপৰত এনিখাৰ ভিতৰতে একাংশ লোকে এনেকৈ ঘৰ নিৰ্মাণ কৰিছে হয়তো টকা পোৱাৰ আশাত কাৰণ যিবোৰ মাটি ওপৰেৰে সুৰংগটো যাব সেই মাটিৰ গৰাকীসকলক ধন দিয়া হ'ব আৰু ইতিমধ্যে যি 2019 চনত যি প্ৰথম জৰীপ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল চোৱা হৈছিল যে কিমান লোকক সেই সুৰংগটো নিৰ্মাণৰ সময়ত কিমান ঘৰ মানুহক তাৰ পৰা স্থানান্তৰ কৰা হ'ব লাগে তেতিয়া এটা তথ্য আছিল যে 520টা পৰিয়ালক তাৰ পৰা স্থানান্তৰ কৰা হ'ব তেখেতলোকৰ মাটি চৰকাৰে ল'ব তাৰ বিনিময়ত তেওঁলোকক টকা দিব কিন্তু এতিয়া সেই লোকসকলৰ একাংশ লোকে কি কৰিছে যিখিনি মাটি আছে যি বিশেষকৈ গহপুৰ অঞ্চলত কৈ আছো নুমলীগড় অঞ্চলটো ফালে হোৱা নাই কিন্তু গহপুৰত যেটো আৰম্ভ হৈছে প্ৰথমতে গহপুৰৰ একাংশ লোকে কি কৰিছে যাৰ যাৰ মাটিৰ ওপৰেদি যাব এই সুৰংগটো তেওঁলোকে অধিক ধন পোৱাৰ আশাত নিশাৰ ভিতৰতে এনেকৈ ঘৰ বনাইছে আৰু একাংশ লোকে পথাৰৰ ওপৰত তামোল আৰু নাৰিকল পুলি ৰুই দিছে যাতে সকলোৰে পইচা তেওঁলোকে পাব পাৰে গতিকে এই নাভুত নাচৰ ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনা কিন্তু যি অস্থায়ী ঘৰ বনাইছে আৰু কিছুমান এনেকুৱা লোকো আছে যাৰ ধৰক আপুনি 20 বা 30 ফুটৰ অংশৰ বাবে তেওঁলোকৰ মাটিখিনি তাত পৰা নাই তেওঁলোকে সেই এলেকাটোত নিজৰ মাটিৰ দেখুৱাবৰ বাবে তেওঁলোকে তাত পুনৰ এটা ঘৰ নিৰ্মাণ কৰিছে ঘৰৰ কাষতে ঘৰ নিৰ্মাণ কৰিছে আৰু নিশাটোৰ ভিতৰতে তেওঁলোকে কৰি আছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো কিন্তু চলি আছে যিসকল সুৰংগ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰিবলৈ আহিছে চৰকাৰী কৰ্মচাৰী বা বিষয়া আছে তেওঁলোকৰ চকুৰ সন্মুখতে চলি আছে একাংশ লোকে অধিক ধনৰ লাভত এনেদৰে কাম কৰিছে যেটো এটা সকলোৰে চকুত পৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যিবোৰ খাল বিল আছিল যিবোৰ আগতে মানুহে তালৈ খাল কেৱল খেতি কৰে খেতি বাহিৰে সেই পথাৰলৈ তেওঁলোকে নাযায় পিছত তেওঁলোকে কিন্তু সেই অঞ্চলবোৰত এটা পকী ঘৰ নিৰ্মাণ কৰি দিছে আৰু অতি তৎপৰতাৰে গোটেই নিশাটো তেওঁলোকে কাম কৰিছে পুৱাৰ ভাগলৈ এটা ঘৰ নিৰ্মাণ কৰি থৈ দিছে আৰু সেই ঘৰটোৰ পিছত ঘৰটোৰ তেওঁলোকে ধন বিচাৰিব বা তেনেকুৱা ধৰণৰ একাংশ লোক এতিয়া সক্ৰিয় হৈ পৰিছে আৰু এই ঘটনা হৈছে গহপুৰৰ কাৰণ জনাইছো যে মুঠ 5টা বিভাগে এই জৰীপ কৰিছিল মিন ৰাজহ লোক নিৰ্মাণ বিভাগ আৰু কৃষি বিভাগ এইকেইটা চৰকাৰী বিভাগৰ তত্ত্বাৱধানত এই জৰীপ প্ৰক্ৰিয়া চলি আছিল তাৰ পিছত এতিয়া পুনৰ আহিছে যি দুটা কোম্পানীক এই সুৰংগটো নিৰ্মাণৰ কাম কৰিবলৈ দিছে এটো বাহিৰৰ কোম্পানী সেই তাৰো একাংশ লোক কিন্তু তালৈ আহিছে আৰু গহপুৰৰ পৰা যেটো প্ৰাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ হৈছে আৰম্ভণিতে কিন্তু এই ধৰণৰ খবৰ আহিছে যে গহপুৰত নিশাৰ ভিতৰতে একাংশ লোকে ঘৰ বনাইছে আৰু 2024 চনৰ 10 জানুৱাৰীৰ পৰা যি জৰীপৰ প্ৰক্ৰিয়া সম্পূৰ্ণকৈ আৰম্ভ হ'ল কাৰিকৰী অসুবিধাৰ বাবে কিছুদিন বন্ধ হৈ গৈছিল 2019 চনতে আৰম্ভ কৰিছিল কিন্তু এই গহপুৰৰ মাদল পথাৰৰ পৰা যেটো কাৰবাৰ আৰম্ভ হৈছে এতিয়া যে এনিখাৰ ভিতৰতে ঘৰ বনাইছে যদি তেনেকুৱা ধৰণে হ'বলে হয় চৰকাৰে সকলো লোকক যদি এটা মাটিৰ উপৰিও অন্যথা অযথাকৈ যদি টকা দিব লগা হয় তেন্তে কৰবাত নহয় কৰবাত এই নিৰ্মাণ কাৰ্যটো প্ৰভাৱ পৰিব পাৰে যাৰ কাৰণে একাংশ লোক চিন্তিত হৈছে আৰু মাদল পথাৰৰ পৰা ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু মাদল পথাৰতে এতিয়া একাংশ লোকে এই নিৰ্মাণ কাৰ্যটো যি পথাৰত ঘৰ নিৰ্মাণ কৰিছে বা পথাৰত তেওঁলোকে তামোলৰ গছ পুলি ৰুবলৈ ধৰিছে আৰু যি এই সুৰংগটো গহপুৰৰ একদম ওপৰ তিনচুকীয়াৰ পৰা আৰম্ভ হ'ব আৰু মাদল পথাৰৰ মাজেদি যাব আৰু গৈ পেলাই এটো নুমলীগড়ৰ এলামি চাপৰিত শেষ হ'ব আৰু এটো যদি সুৰংগ হৈ যায় তেন্তে গহপুৰৰ পৰা নুমলীগড়ৰ মাজৰ দূৰত্বৰ যেটো সময় লাগে 15 কিলোমিটাৰ ৰাস্তা যাওঁতে মাত্ৰ 30 মিনিট সময় লাগিব গতিকে চৰকাৰৰ এটা যুগান্তকাৰী পদক্ষেপ বুলি ক'ব লাগিব গহপুৰৰ পৰা নুমলীগড়লৈ মাত্ৰ 30 মিনিটত আহি পৰা ব্যৱস্থা চৰকাৰে কৰিবলৈ লৈছে আৰু তাৰ বিনিময়ত চৰকাৰে যিসকল লোকৰ মাটিৰ ওপৰে সুৰংগ যাব বা মাটিৰ তলেৰে সুৰংগটো যাব সেই সকল লোকক টকা দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু তাৰ পিছতো একাংশ লুভিয়া মানুহে কৰিছে কি যে তেওঁলোকৰ মাটিৰ কাষত তেওঁলোকে অধিক ধন লাভৰ আশাত তেওঁলোকে নিখাৰ ভিতৰতে এনেকৈ ঘৰ বনাইছে আৰু
কেৱল এটা দুটা ঘৰ নহয় হঠাৎ পথাৰৰ মাজত যথেষ্ট সংখ্যক ঘৰ আহি গৈছে গতিকে যাৰ ফলত এতিয়া এই যি বিষয়া কৰ্মচাৰীসকল আছে তেওঁলোকো কৰবাত নহয় কৰবাত হলঠেকত পৰিছে কিন্তু চিন্তাৰ কথা যে তেওঁলোকৰ চকুৰ প্ৰচাৰতে এই ঘৰসমূহ নিৰ্মাণ হৈ আছে চৰকাৰ প্ৰশাসন আৰক্ষী সকলো নিমাত গতিকে সকলোৱে এটা কৈছে যে এনেকুৱা ধৰণৰ যদি প্ৰচেছ হয় বা এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ মাজেদি যদি যাব লগা হয় সকলোকে যদি ধন বিলাই এই 15 কিলোমিটাৰ ৰাস্তা তেওঁলোকে দিব লগা হয় তেন্তে কৰবাত নহয় কৰবাত যেনেকৈ 2019 চনত কাৰিকৰী বিজুতিৰ বাবে জৰীপ প্ৰক্ৰিয়া বন্ধ হৈছিল হয়তো নিৰ্মাণ কাৰ্যৰ কৰবাত বন্ধ হৈ পৰিব পাৰে গতিকে ৰাইজ চিন্তিত হৈ পৰিছে আৰু ইতিমধ্যে কৈছে সুৰংগটো নিৰ্মাণৰ কাম আৰম্ভ হৈছে জৰীপ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এইটো নিৰ্মাণ হ'বলৈ 7 পৰা 10 বছৰ সময় লাগিব গতিকে 10 বছৰ আৰু আছে 2035 মানত হয়তো এইটো নিৰ্মাণৰ এইটো সুৰংগৰে চলাচল কৰিব পৰা হ'ব পাৰে গতিকে এয়া যি আৰম্ভণি হৈছে কিন্তু আৰম্ভণিত একাংশ আমাৰ মানুহেই কৰবাত নহয় কৰবাত অধিক ধনৰ লাভত এনেকুৱা ধৰণৰ কাম কৰিছে গতিকে আমাৰ ওচৰত মন্তব্য আহি পৰিছে সেই অঞ্চলটোৰ একাংশ লোকৰ সাংবাদিক পলাশ ফুকনে আমালৈ পঠাইছে গতিকে আমি সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ একাংশ লোকে নিখাৰ ভিতৰতে ঘৰ বনাইছে গহপুৰত আৰু এই খবৰ জনাইছো যে কেৱল ধন লাভৰ আশাত একাংশ লোকে চৰকাৰী ধন আত্মসাৎ কৰিব হয়তো কৰবাত অধিক ধন লাভ পাব বিচাৰিছে কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছিল যে দিয়া হ'ব টকা দিয়া হ'ব তেওঁলোকৰ এই মাটিৰ বিনিময়ত কিন্তু সেই মাটিৰ ওপৰতে একাংশই পুনৰ ঘৰ থকাৰ পিছতো দ্বিতীয়টো ঘৰ বনাইছে যাৰ পিছত এতিয়া কৰবাত নহয় কৰবাত এই নিৰ্মাণ কাৰ্যত বাধা আহি পৰিব পাৰে বুলি একাংশ লোকে সন্দেহ কৰিছে আৰু আমি যেটো আমাৰ মন্তব্য আহিছিল কিছু কাৰিকৰী বিজুতিৰ বাবে আমি মন্তব্যটো শুনাব নোৱাৰিলো কিন্তু আমি পুনৰ মন্তব্যটো লৈ আপোনালোকৰ ওচৰলৈ আহিম কিন্তু এই 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ যেটো সুৰংগ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে জৰীপ প্ৰক্ৰিয়া আৰম্ভ হৈছিল 10 জানুৱাৰীৰ পৰা 10 ডিচেম্বৰৰ পৰা 2024 কিন্তু এতিয়া আমি দেখিছো যে কৰবাত নহয় কৰবাত একাংশ স্থানৰ লোকেই এই কামত কৰবাত অসুবিধাত পেলাব পাৰে নিৰ্মাণ প্ৰক্ৰিয়াত কাৰণ কৈছো যে এই যে 10 বছৰ লাগিব বুলি কৈছে নিৰ্মাণ কাৰ্য কৰাৰ সময়ত কিন্তু তেতিয়াই যি দেখিছো যে নিৰ্মাণ কাৰ্যৰ সময়ত যিসকল লোক আছে 11খন গাঁও গহপুৰৰ তেওঁলোকৰ কিন্তু এই যি আৰম্ভণি হ'ব ব্ৰহ্মপুত্ৰৰ তলৰ যি বাদল পথাৰ বুলি কয় অঞ্চলটো গহপুৰৰ সেই বাদল পথাৰৰ পৰা কিন্তু বাদল পথাৰত একাংশ লোকে লগতে এক নং ওপৰ তিনচকীয়া বুলি যিখিনি অঞ্চল আছে গহপুৰত তাত নিখাৰ ভিতৰতে একাংশ লোকে এটা ঘৰ বনাইছে কঠিয়াৰ আদি তেওঁলোকে পথাৰত তামুলৰ আৰু নাৰিকলৰ গছ হৈছে যাৰ প্ৰতিডালৰ গছৰ মূল্য তেওঁলোকে বিচাৰিব প্ৰতিটো ইটাৰ মূল্য তেওঁলোকে বিচাৰিব লগতে মাটিৰ মূল্য তেওঁলোকে বিচাৰিব কিন্তু এটা কথা চিন্তা কৰিব লাগিব যে এই গহপুৰৰ পৰা নুমলীগড়ৰ যি দূৰত্বৰ যি সময় 15 কিলোমিটাৰ সুৰংগই মাত্ৰ 30 মিনিটত গহপুৰৰ পৰা নুমলীগড় পোৱাব গতিকে এইটো এটা যুগান্তকাৰী পদক্ষেপ গতিকে ৰাইজে ইয়াত সহযোগ কৰিব লাগে কিন্তু তাৰ বিপৰীত ছবি দেখা গৈছে যে সুৰংগ নিৰ্মাণৰ খবৰ পাই নিখাৰ ভিতৰতে এনেকে ঘৰ বনাইছে গতিকে ধন্যবাদ